Good morning from Bihar, Muzaffarpur. Kali rati paunte jothesto late hol. Ekane video live eko update dibo noilu. Rasta 4 lane ase. Kintu ji kita mane pothol mane ji kita damar gad. My God, আজিলৈকে মই অসমৰ নবা ৰাস্তা দেখা নাই আন্ধাৰ যিমানে হৈ আহিলে ইমানে এই পথলবিলাক দেখিব নোৱাৰা মানে দেখি নাপালো আৰু অলপ কনফিডেন্সটো লো হৈ গ'ল আৰু মানুহবিলাকো আকপিছ হৈ গ'ল ভাগৰৰ কাৰণে কোনোবা ৰখি দিছে সেইটো কাৰণে লাহে লাহে আমাৰ লেট হৈ গ'ল মৰ্নিং এটা উঠিলো আজি ইয়াৰ পৰা আমি লক্ষ্ণৌ তাতকে আগতে আমিতো সোনকালে ওলাব লাগিছিলে কালি ৰাতি আহি বাইকবিলাক চেক কৰাত আমাৰ মানসৰ চেডেল ষ্টিলটো ৱেল্ডিং ভাঙি গ'ল ক'ৰবাত গাঁতত পৰিছিলে চাগে কালি নচৰি বুলি সেইকাৰণে আৰু হোটেলৰ ৰুমবিলাক এইখন হোটেল ক্লাছিক মুজফ্ফৰপুৰৰ বাইপাছত আছে তলৰ মই দৃশ্য এটা দিম আপোনালোকক হোটেলখনৰ এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত আছো মৃণালদা ফাৰ্ষ্ট ফ্ল'ৰত আছে আমাৰ ইয়াত 3টা ৰুম হ'ল দুটাকে আৰু মৃণালদা অকলে থাকিলে এইখনে হোটেল এই আগলে 1 2 3 3টা আছে তলৰ এটা চিৰিৰ তলৰ ৰুমে এটা ৰুম আছে এইখিনি মুজফ্ফৰপুৰ মই অলপ লাহেকৈ দেখাই দিওঁ Muzaffarpur town. So, এটা ৰেডি চেডি হওঁ ওলাওঁ ব্ৰেকফাষ্ট কৰোঁ তাৰপৰা আগুৱাই গৈ থাকোঁ আজি লক্ষ্ণৌ পামগৈ 555 কিলোমিটাৰ তাৰপিছত আমি 6 তাৰিখে দিল্লী পাই যামগৈ বলক তেতিয়াহ'লে গৈ থাকোঁ যাত্ৰা বহুত লম্বা ৰাস্তা কেনেকুৱা কি এইখিনি গোটেইখিনি আপডেট মই লাইভত গৈ থাকিম আৰু ভিডিঅ'বিলাকতো এদিন বেক হ'লেই পাই চেষ্টা কৰিলে মই দি গৈ থাকিম আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নমস্কাৰ বাই আমি চব ৰেডি হৈ গ'লো সকলো ৰেডি এতিয়া আমি ব্ৰেকফাষ্ট কৰিম এখন হোটেলত তাৰপিছত আমি ওলাই দিম অবিনাশ বিক্ৰম ৰেডি শশাংকদা Minala radio. Yes, ready. Ningura. Ready. Underground parking out etu বৰ ধুনীয়া ফেচিলিটি মুজফ্ফৰপুৰৰ এটো বাইপাছে পৰিব ন এটো বাইপাছৰ কালি ইয়াতে ৰাতিটো কথা এতিয়া গৈ আছো আমি লক্ষ্ণৌ গৈ থাকোঁ আপোনালোকক ভিডিঅ' কিট দেখাই গৈ থাকিম আৰু ইফালে অলপ আগত গৈ লেফ্ট যাব লাগিব All set. Lucknow jam. Map up my issue. Lucknow. প্ৰভু আজি দিনটো ভালকৈ যাব কৃষ্ণ ওলাইছোঁ আৰু বিহাৰৰ ক্লাছিক হোটেলৰ মুজফ্ফৰপুৰৰ পৰা এতিয়া আমি ইউ টাৰ্ণটা ল'ম ইউ টাৰ্ণটো লৈ আমি হাইৱে ধৰি ল'ম তেতিয়াহ'লে বলক আজিৰ দিনৰ ভিডিঅ'টো আৰম্ভ কৰিম লক্ষ্ণৌলৈ বুলি মুজফ্ফৰপুৰৰ পৰা আমি ওলাই 97 কিলোমিটাৰমান আগুৱাই আহিলোঁ লক্ষ্ণৌ ফালে
এতিয়া আমি গোপালগঞ্জ বুলি এডোখৰ জেগা আছে, জিলা গোপালগঞ্জ, তাৰ পাইছোঁহে। শশাংকত আহোঁতে এইফালে অকণমান এইফালৰ এই গছজোপা এপাৰে তাত ব্ৰেকফাষ্ট কৰে বোলে। আমি 4টা ইয়াতে ৰখি চাহ অকণকে খাই লওঁ। এতিয়া ইয়াৰ পিছত ডাইৰেক্ট লাঞ্চ কৰিবলৈ ৰখিম আৰু লাইভ দিম, লাইভবিলাক চাব। ধন্যবাদ। বস্তু এটা দেখাওঁ বুলি আপোনালোকক আকৌ অকণমান দেখাই লওঁ। আমি বিহাৰত আহি এতিয়া দৈ চিৰা খাইছোঁ, দৈ চিৰা চাব দেই। আমাৰ ল'ৰাকেইটা দৈ চিৰা খাবলৈ পায়, মজা পাইছে। কেনেকুৱা লাগিছে? এইটো বেলেগ দেখোন, আলু ভাজিও আছে নেকি লগত? আৰু এনেকুৱা ভাল ভাল বস্তু দেখাই গৈ থাকিম, ভিডিঅ' চাই থাকিব। ধন্যবাদ। আমি এতিয়া বৰ্তমান ইউপিৰ গোৰখপুৰত পালোঁহে। গোৰখপুৰৰ এতিয়া লক্ষ্ণৌলৈ আছে 280 কিলোমিটাৰ। বাইকবিলাক ইয়াতে পাৰ্ক কৰিলোঁ আমি। তাৰপৰা অলপ চাহ তাহ খাওঁ, ঠাণ্ডা লওঁ। বাকীকেইজনে তলত ঠাণ্ডা লৈ আছে, গৰম বহুত, হিউমিডিটি বহুত। এইবাৰ ডাইৰেক্ট এতিয়া আমি যদি খানা খোৱা হয় তাত দেখাম, নহ'লে আৰু ডাইৰেক্ট লক্ষ্ণৌ। আমি এতিয়া লক্ষ্ণৌৰ পাওঁতে এটা জেগাত ৰখি দিলোঁ, মানে খেচুৱা বুলি জেগা টকা। লক্ষ্ণৌলৈ আৰু 150 কিলোমিটাৰ আছে। চাহ অকণমান খাই যাওঁ। আমাৰ চাহ কানিয়া এটা আছে মানস, এই চাহ তাৰ কমজুৰি 3টা চাহ আৰু বেলেগ আৰু 2টা আছে, ক'ব নোৱাৰোঁ আৰু সেইকেইটা নহ'লে সি নোৱাৰে মানে। ইয়াতে ৰখিছোঁ, এয়া এখন বাইক, বাকী 4জন পিছত আছে। এয়া মৃণালদা, এইটো ইয়াতে চাহ খাওঁ। বাৰু লগ পাম এইবাৰ চাগে ডাইৰেক্ট লক্ষ্ণৌ। আমি ৰাম জন্মভূমি অযোধ্যা সোমালোহে। অযোধ্যাত ৰাম মন্দিৰ চোৱা এটা আশা আছিলে, কিন্তু ঘূৰি আহোঁতেহে চাব লাগিব। আমি জাষ্ট অযোধ্যা সোমাইছোঁহে। ডাবল ডেকাৰ বাছ আমাৰ তাত দেখি পোৱা নাই আজিলৈকে। এখন চাওক, ডাবল ডেকাৰ বাছ। ৱেলকাম টু লক্ষ্ণৌ। সুন্দৰ এতিয়া জাষ্ট সোমাইছোঁহে সেইখিনি। বৰ সুন্দৰ দেখাত। লক্ষ্ণৌ আজিলৈকে আহি পোৱা নাই, দেখি ভাল লাগিছে। এতিয়া আমি হোটেল এখন বিচাৰিব লাগিব। হোটেলখন বিচাৰি আমি তাত ষ্টেটো যোগান কৰি তাৰপিছতে খাবলৈ মেলিবলৈ যাব পাৰিম। ব'লক তেতিয়াহ'লে গৈ থাকোঁ হোটেল বিচাৰি।